আজি মই ভাতকেলা আৰু সৰিয়হৰ লগত মাছৰ খুব ধুনীয়া এটা ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সকলোৱে ৰেচিপিটো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আহকচোন ৰেচিপিটোৰ বাবে মই ভাতকেলা এনেদৰে কাটি লৈছোঁ, আলু কাটি লৈছোঁ আৰু এইফালে ডাঙৰ ডাঙৰ দুটা বিলাহী লৈছোঁ আৰু এইফালে ক'লা সৰিয়হ, বগা সৰিয়হ, এটুকুৰা কেঁচা হালধি, শুকান জলকীয়া, নহৰু এইখিনি মই পিচি ল'ম আৰু কেঁচা জলকীয়া দুটামানো আছে তাতে আৰু 4 পিচ মাছত এতিয়া মই ভালদৰে নিমখ হালধি সানি ল'লোঁ আৰু এইখিনিৰ মই এটা পেষ্ট বনাই ল'ম আৰু ইয়াতে কাটি লোৱা বিলাহীও দিলোঁ আৰু কেঁচা হালধি টুকুৰাই কিন্তু ইয়াত বৰ ধুনীয়া এটা গোন্ধ ওলাই দিয়ে দেই। জোলকণ খাবলৈ বিৰাট টেষ্টি হৈ যায় আৰু ইয়াতে মই নিমখো দি দিম। নিমখটো ইয়াত পিছোতেই দিলে সৰিয়হখিনি তিতা নহয়, তেতিয়া ইয়াতে মই নিমখ দিছোঁ আৰু ইয়াত মই দেখুৱাবলৈ থাকি গ'ল, মই অলপমান পিঁয়াজো ইয়াতে দি দিলোঁ আৰু ইয়াৰ এটা খুব ধুনীয়া মই পেষ্ট বনাই ল'লোঁ। এইখিনি বনাই লৈ ৰেডি কৰি ল'লোঁ আৰু এইফালে মই বেলেগ এটা বাতি ৰজুৱাই ল'লোঁ। বাতিটো সৰু হ'ল, সেইবাবে মই ডাঙৰ বাতি এটা দি এইটো উলিয়াই ল'ম। এইখিনি উলিয়াই ল'লোঁ আৰু ইয়াতে মই এচামুচ ধনিয়া গুড়ি দি দিছোঁ। গোটা ধনিয়া থাকিলে গোটা ধনিয়া দি দিব পাৰে তাতে আৰু এচামুচ মই জিৰা গুড়ি দিছোঁ আৰু হালধি দি দিছোঁ ইয়াতে। আৰু এতিয়া মই কেৰাহী এখন গৰম কৰি ইয়াতে মই মিঠাতেল দিছোঁ। সকলোৱে গৰমত এতিয়া মাছৰ টেঙা খাই আছে বা বেলেগ বেলেগ ধৰণে বনাই খাই আছে। এনেকৈ এবাৰ গৰমত বনাই খাই চাবচোন, বিৰাটেই টেষ্টি লাগে খাই। আৰু এতিয়া মই মাছ কেইপিচ ধুনীয়াকৈ ভাজি লওঁ ইয়াতে। এইকেইপিচ ৰঙচুৱাকৈ ভাজি ল'লোঁ মই। এতিয়া উলিয়াই ল'লোঁ মই ইয়ালৈ আৰু ইয়াতে মই এচামুচ গোটা জিৰা দিছোঁ আৰু এচামুচ পাঁচফোৰণ দিছোঁ আৰু ইয়াতে মই অকণমান পিঁয়াজো কাটি পেলাই ইয়াতে দি দিছোঁ আৰু ইয়াতে মই বনাই লোৱা পেষ্টটো দি দিছোঁ, সৰিয়হ, জলকীয়া আৰু বিলাহীৰ। এইখিনি মই ভালদৰে একদম ৰঙচুৱাকৈ ভাজি ল'ম এইখিনি, যাতে সৰিয়হৰ পৰা পানীটো একেবাৰে শুকাই যায়। তেনেদৰে মই এইখিনি ভাজি ল'ম। আৰু ইয়াতে অকণমান নিমখ দি দিলোঁ। সৰিয়হখিনি পিছোতেও মই তাত নিমখ দি থোৱাই আছে, সেইবাবে কমকৈ দিছোঁ এতিয়া। এইখিনি অকণমান ঢাকি দিলোঁ মই এনেকৈ আৰু এতিয়া ইয়াৰ পৰা তেল এৰিবলৈ ধৰিলে। এইখিনি ৰেডি হৈ গ'ল। আৰু ইয়াতে এতিয়া মই কাটি লোৱা ভাতকেৰেলাখিনি, আলুখিনি ইয়াতে দি অলপমান দেৰি ভাজি ল'ম। অলপমান বস্তুটো শুকান কৰি ল'ম যাতে মছলাখিনি ভাতকেৰেলা আৰু আলুখিনিত খুব ধুনীয়াকৈ সোমাই যায়। এতিয়া এইখিনি আকৌ 2 মিনিটমানৰ কাৰণে মই এনেকৈ ঢাকি দিম। এতিয়া এইখিনি পানী দিবৰ বাবে ৰেডি হৈ গ'ল। ইয়াতে মই আমাৰ মানুহ চাই পেলাই পানী দিছোঁ। আপোনালোকে যিমান জোল কৰে সিমান পানী দিব পাৰে। আৰু ইয়াতে মই মাছ কেইপিচ দি দিম। এয়া এইখিনি উতল এটা আহিবলৈ ধৰিলে আৰু ইয়াতে আলুখিনি ভাঙি চালোঁ, আলুখিনি হৈ গ'ল আৰু ইয়াতে মই কেইখিলামান মান ধনিয়া পাত দি দিলোঁ। মান ধনিয়া পাতখিনি দি পেলাই আকৌ 5 মিনিটমানৰ কাৰণে এনেদৰে কম জুইত ঢাকি দিম।
মাছৰ জোলখিনি ৰেডি হৈ গ'ল। বিৰাটেই সোৱাদ লগা হয় আৰু যিখিনিয়ে ভাতকেৰেলাৰ লগত এনেদৰে বনাই খাই নাই পোৱা সকলোৱে বনাই এবাৰ খাই চাব। আৰু ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। এয়া এইখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমান ধুনীয়াই হৈছিলে। বিৰাটেই সোৱাদ লগা এটা ৰেচিপি আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু আজি মই ভাত সাজত ল'লোঁ এটুকুৰা আমৰ আচাৰ আৰু নহৰু আৰু ভোট জলকীয়া আচাৰ। মই যদি লাগে মই আপোনালোকক দি দিম বাৰু। আৰু আজি ভাত সাজ এনেদৰেই আছিলে আৰু আজিলৈ আহিলোঁ। আকৌ এবাৰ লগ